ধৰ্ম নষ্ট কৰাৰ অভিযোগ উঠিছে এলপাইন ৰিজৰ্ট নামৰ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে। শিৱসাগৰৰ এখন ৰেষ্টুৰেণ্টত ছাগলী মাংসৰ লগত মিলাই গাহৰি মাংস ভক্ষণ কৰালে গ্ৰাহকক। চৰকাৰী অনুমোদন পোৱাৰ পাছত চৰকাৰক বুঢ়া আঙুলি দেখাই গ্ৰাহকক খাদ্যৰ নামত ধৰ্ম নষ্ট কৰাৰ অভিযোগ উঠিছে এলপাইন ৰিজৰ্ট নামৰ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে। এলপাইন ৰিজৰ্ট খানা খাবলৈ ক'ত আছে? এলপাইন ৰিজৰ্ট এইটো বটিয়াপাৰৰ চাৰিআলিৰ ওচৰত আছে। তো তাত আমি আহিছিলোঁ, তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ। তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে। তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে। তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে। তাৰপৰা এবাৰ চাই লওক বুলি ক'লোঁ। চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে। তেতিয়া ক'লোঁ ঠিক আছে, লোকেল চিকেন ওলালে, ঠিক আছে আমি খাওঁ, দি দিয়ক, একো নাই। তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল, আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল, মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল। তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ, যিহেতু মই গাহৰি নাখাওঁ, নিজৰ মানে গাহৰি নাখাওঁ, তাত গাহৰি ওলাই গ'ল। সেইটো কিয় হ'ব? আপোনালোকৰ ঘৰটো? ঘৰ আমাৰ শিৱসাগৰ টাউনত। ফুৰিবলৈ আহিছিলে? ইয়াত খাবলৈ আহিছিলোঁ, ৰছীজলি খাবলৈ আহিছিলোঁ। কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায়। আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায়, কিন্তু কিয় হ'ব লাগে? তেওঁলোকেও কৈছে যে কেতিয়াবা হৈ যাব, বনোৱাত ভুল হৈ যাব পাৰে। তো আমিও কৈছোঁ যে কিয় হ'ব লাগে? এটা লোকেল মটনৰ লগত লোকেল চিকেন আহিছে ঠিক আছে, কিন্তু পৰ্কটো আহিব নালাগে। তিনিটা বস্তু মিক্সন হ'ব পাৰে নেকি আপুনি কওক? হয়নে নহয়? সেইটোৱে কৈছোঁ, বেলেগ একো নাই। তেখেতলোকে কৈছে আমাৰ ভুল হৈ গৈছে, চৰি কৈছে। আমিও কৈছোঁ ঠিক আছে। তেওঁলোকে স্বীকাৰ কৰিছে ভুল হৈ গৈছে, নেক্সট টাইম এনেকুৱা নহয় কৈছে। আমিও কৈছোঁ হ'ব ঠিক আছে বুলি কৈছোঁ। শিৱসাগৰ নগৰৰ প্ৰায় 10 কিলোমিটাৰ নিলগত অৱস্থিত ভটিয়াপাৰাৰ এলপাইন ৰিজৰ্টত যোৱা নিশা এটা পৰিয়ালে নিশাৰ ভোজন গ্ৰহণ কৰিবৰ বাবে গৈছিল শিৱসাগৰ নগৰৰ পৰা। ছাগলী মাংস আৰু নান অৰ্ডাৰ দিছিল পৰিয়ালৰ সদস্যসকলে। কিন্তু হোটেলৰ ৰন্ধা কোঠাত সদায় কৰাৰ দৰে মনে মনে গাহৰি মাংস মিলাই খাদ্য তৈয়াৰ কৰি গ্ৰাহকৰ সন্মুখলৈ ভোজন আনে আৰু ধৰ্ম ভংগ কৰাবৰ বাবে ভক্ষণ কৰোৱাই দিয়ে গাহৰি মাংস। উক্ত পৰিয়ালৰ সদস্যসকলে গাহৰি মাংস ভক্ষণ নকৰে বুলি স্পষ্ট কৰি দিয়াৰ পাছত কিয় গ্ৰহণ কৰালে এই কথাই এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অসমত থকা বেংগলী হৈ বাবে ভক্ষণ কৰালে নি বুলি প্ৰশ্ন উত্থাপন হৈছে ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে। এই ঘটনাটো কি, আকৌ আমি আহিছোঁ খাবলৈ, আকৌ ফূৰ্তি কৰিবলৈ সৰস্বতী পূজা বুলি, আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াবা। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ, একেটি গাহৰি পৰ্ক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু, 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ, এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে। মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ। তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে, তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে। চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে, গাহৰি মাংস ওলালে। তো আমাৰ নাম প্ৰীতম দত্ত, এই শিৱসাগৰ টাউনৰ বাসিন্দা। তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে। আমিতো বহুত আশা কৰি আহিছোঁ না, ভাল জেগা, ভাল হেৰি আৰু ভাল কিবা এটা পাম, ইমান ভাল ছাৰ্ভিচিং পাম বুলি। তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে, বহুত বেয়া কথা না। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলী ৰিপৰ্ট, প্ৰাটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।